কৃষকসকলৰ বাবে আহিলে এটা ভাল খবৰ 17 নম্বৰ কিস্তিৰ ধন সোমোৱা অহা জুন মাহৰ 7 তাৰিখে যদি আপুনি এইবোৰ ভুল কৰিছে আপুনি নাপাব 17 নম্বৰ কিস্তিৰ ধন এতিয়াই কৰক এই কাম নহলে আপোনাৰ 17 নম্বৰ কিস্তিৰ ধন নাপাব আপুনি কি ভুল কৰিছে আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে জনাই দিম আপোনালোকে চেক কৰক আপোনাৰ নামটো সেই লিষ্টত আছে নে নাই প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰিব আৰু তাত সাৰ্চ বাৰত ক্লিক কৰিব pmkisan.gov.in মই ইয়াতে সাৰ্চ কৰিছোঁ তাৰপিছত তলত লিংক এটা আহিছে PM কিষাণ আপুনি PM কিষাণত ক্লিক কৰিব তাৰপিছত আপুনি ইয়াতে চাওক প্ৰথম লিংকটোত আহিছে PM কিষাণ সন্মান নিধি আপুনি ইয়াতে ক্লিক কৰি দিব মই ক্লিক কৰিছোঁ তাৰপিছত আপুনি তললৈ আহিব তাৰপিছত আপুনি এটা অপচন দেখা পাব হেতু হৈছে ইয়াত বেনিফিচিয়াৰী লিষ্টত আপুনি ক্লিক কৰি দিব অলপ সময় ওয়েট কৰিব তাৰপিছত নেক্সট পেজ ওপেন হৈছে ইয়াতে আপুনি সিলেক্ট কৰিব ষ্টেট আপুনি ষ্টেটটোৰ নাম সিলেক্ট কৰিব মই আসাম সিলেক্ট কৰিছোঁ তাৰপিছত ডিস্ট্ৰিক্ট নেমটো সিলেক্ট কৰিব মই সিলেক্ট কৰি লৈছোঁ তাৰপিছত সাব ডিস্ট্ৰিক্ট আপোনাৰ সাব ডিস্ট্ৰিক্ট কোনটো হয় আপুনি সিলেক্ট কৰি ল'ব মই সিলেক্ট কৰি লৈছোঁ তাৰপিছত আপোনাৰ ব্লকটো সিলেক্ট কৰিব মই ব্লকটো সিলেক্ট কৰি লৈছোঁ আৰু তাৰপিছত ভিলেজ আপোনাৰ ভিলেজ কোনখন হয় আপোনাৰ ভিলেজখন ইয়াৰ পৰা চাই আপুনি বিচাৰি উলিয়াব তাৰপিছত গেট ৰিপৰ্টত ক্লিক কৰি দিব আৰু তাৰপিছত আপোনালোকৰ মাজত এনেকুৱাকৈ আপোনালোকৰ এই লিষ্টত যদি নাম নাই তেতিয়াহ'লে আপোনালোকে 17 নম্বৰ কিস্তিৰ ধন নাপাব আৰু যদি নেকি আপোনাৰ এই লিষ্টত নাম আছে তেতিয়াহ'লে আপুনি 17 নম্বৰ কিস্তিৰ ধন পাব আপুনি কোনো চিন্তা কৰিব নালাগে এইখন লিষ্টত যেতিয়া আপোনাৰ নাম আছে নিশ্চয় আপুনি 17 নম্বৰ কিস্তিৰ ধন অহা মাহৰ ভিতৰত আপোনালোকৰ 17 নম্বৰ কিস্তিৰ ধন সোমাই যাব আপুনি অকমানো চিন্তা কৰিব নালাগে এই লিষ্টত থাকিলেই হ'ল আপোনালোকে 17 নম্বৰ কিস্তিৰ ধন নিশ্চয় পাব আৰু যিসকলৰ নাই কিহৰ কাৰণে নাই আপোনালোকক মই দেখুৱাই আছোঁ আপোনালোকৰ কিহৰ ভুলৰ কাৰণে আপোনালোকৰ নাম নাহিল মই আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে সকলোখিনি জনাই দিম ধন্যবাদ